নমস্কাৰ আপুনি চাই আছে সিটি 18 মই জয়ন্ত মাধৱ গোস্বামী বিটিআৰৰ নিৰ্বাচনক লৈ গৰম হৈছে ৰাজনৈতিক বতাহ দেশপুৰত হিমন্তক উৎখাতৰ হুংকাৰ দিলে এইবাৰ হাগ্ৰামা মহিলাৰীয়ে বিটিসি নিৰ্বাচনৰ পাছতে উৎখাতৰ হুংকাৰ নিৰ্বাচনী সভাত এই মন্তব্য বিটিসি প্ৰধান হাগ্ৰামা মহিলাৰীৰ বড়োলেণ্ডত দুখনো আসন লাভ নকৰে গেৰুৱা বাহিনীয়ে ইতিমধ্যে বিটিআৰ নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছে কালি ঘোষণা কৰা হৈছিল বিটিআৰ নিৰ্বাচনৰ দিন 7 আৰু 10 ডিসেম্বৰত দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব বিটিআৰৰ নিৰ্বাচন আৰু নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে এতিয়া নিৰ্বাচনী বতাহ গৰম হৈ উঠিছে বিটিসিত ইতিমধ্যে হাগ্ৰামা মহিলাৰী আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজত বাকযুদ্ধ তুংগত উঠিছে এইবাৰ দিছপুৰত হিমন্তক উৎখাতৰ হুংকাৰ দিলে হাগ্ৰামা মহিলাৰীয়ে বিটিসি নিৰ্বাচনৰ পাছতে উৎখাতৰ হুংকাৰ নিৰ্বাচনী সভাত মন্তব্য হাগ্ৰামা মহিলাৰীৰ বড়োলেণ্ডত দুখনো আসন নাপায় গেৰুৱা বাহিনীয়ে বিটিসি অঞ্চলত এটাও সিট নাপাব বিজেপি পোৱাৰ দুটা চান্স আছিলে আমি যেতিয়া একেলগে আছিলে এই সময়ত না এইটো বিটিসি নিৰ্বাচনটো শেষ হ'ব দিয়ক বা চৰকাৰ আমি বনাই ল'ম ইয়াৰ পিছত দিছপুৰত কোনে চৰকাৰ আহে নাহে এইটো আমি আলোচনা কৰিম কালি হিমন্ত বিশ্ব শৰ্মা কৈছে যে বিপিএফ এতিয়া পাম যোৱা চৰকাৰ বিজেপি আৰু পাম নিদিয়ে এনেকুৱা ফাৰ্ম নিজৰ ফাৰ্মে গৈ আছে নিজৰ ফাৰ্মটোৱে গৈ আছে স্যার বিজেপিয়ে কেইখন আসন এটাও নাপায় দুৰ্নীতি হোৱা নাই তদন্ত হৈ আছে কৰি আছে ইহঁতে কিন্তু এটাও প্ৰমাণ ওলাব পৰা নাই 6 মাহত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নিচিনা 100 জন নামিলেও বিটিসিত বিপিএফ দলক হাৰাব নোৱাৰে ডক্টর হিমন্ত বিশ্ব শর্মা আউট আমি বিপিএফে ইন তাতে অকল বিটিসি নহয় বিটিসিটো আমি সরকার বনাবে দিছপুৰতে আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আউট কৰি পেলাই আমি বহিম কি চিন্তা কৰিছে সি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মোক ইমান ভাগৰ ভাবি আছে সি মানে যিমান বল আছে যিমান অস্ত্ৰ আছে সব ইউজ কৰি আছে হিমন্ত বিশ্ব শৰ্মাই মোক হাৰাব কাৰণে বিটিসি চৰকাৰ বনোৱাৰ পিছত দিছপুৰ চলো ওলাই দিম ধুমা বাজাই দিম আজিৰে পৰা অনুষ্ঠিত সদৌ অসম ছাত্ৰ সন্থাৰ সপ্তদশ দুলীয়াজান অধিৱেশন 4 দিনীয়াকৈ আয়োজিত অধিৱেশনৰ বাবে দুলীয়াজানৰ চলাকটকী ৰাজহুৱা খেলপথাৰত আটক ধুনীয়াকৈ নিৰ্মাণ কৰা হৈছে বিশাল মূল মণ্ডপ আৰু বিভিন্ন চিত্ৰাকৰ্ষক আৰ্হি ইতিমধ্যে মুকলি কৰা হৈছে অধিৱেশনৰ মূল মণ্ডপৰ তোৰণ অতিথিক আদৰিবলৈ তৈলনগৰী দুলীয়াজানৰ লগতে সাজু হৈছে নাহৰকটীয়াবাসী ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহিবলগীয়া 10,000 প্ৰতিনিধি বৰ্গই একেলগে বহিব পৰাকৈ অধিৱেশনৰ মূল মণ্ডপ বিশাল প্ৰতিনিধি সভাৰ মণ্ডপ নিৰ্মাণ কৰা হৈছে অধিৱেশনক লৈ উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে তৈলনগৰী দুলীয়াজানৰ লগতে নাহৰকটীয়াতো এই অধিৱেশনতে ঘোষণা কৰা হ'ব আসুৰ পৰৱৰ্তী সভাপতি আৰু সাধাৰণ সম্পাদকৰ নাম আসুৰ বাগজৰি কাৰ হাতলৈ যাব তাকে লৈ চলিছে এতিয়া ব্যাপক জল্পনা কল্পনা আৰু দুলীয়াজানৰ এই বাৰ্ষিক অধিৱেশনতে সদৌ অসম ছাত্ৰ সন্থাৰ নতুন কমিটি গঠন কৰা হ'ব সলনি হ'ব আসুৰ নেতৃত্ব আসুৰ নতুন সভাপতিৰ দৌৰত চৰ্চিত হৈ আছে বৰ্তমানৰ সাংগঠনিক সম্পাদক গহপুৰৰ যুৱক প্ৰজ্ঞান ভূঞাৰ নাম আসুৰ এগৰাকী নিষ্ঠাবান কৰ্মী হৈ সততাৰে ছাত্ৰ সন্থাটোৰ হৈ কাম কৰি যোৱাৰ অংগীকাৰবদ্ধ হোৱা প্ৰজ্ঞান ভূঞা আসুৰ পৰৱৰ্তী সভাপতি হিচাপে নিৰ্বাচিত নেকি তাকে লৈ চৰ্চা চলি থকাৰ সময়তেই নিজৰ মনৰ কথা প্ৰকাশ কৰিলে প্ৰজ্ঞান ভূঞাই একজন নিষ্ঠাবান সৈনিক একজন নিষ্ঠাবান কৰ্মী গতিকে দুলীয়াজানত অনুষ্ঠিত হ'বলগীয়া প্ৰতিনিধি সভাই সন্মানীয় প্ৰতিনিধিসকলে সন্মানীয় সভাপতি সম্পাদক মুখ্য উপদেষ্টা মহোদয় কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়াসকলে আমাৰ ওপৰত যি দায়িত্বই ন্যস্ত কৰিব সেই দায়িত্বই আমি সুচাৰুৰূপে পালন কৰি যাবলৈ সদায় চেষ্টা কৰিম মই কৈছোৱেই যে সদৌ অসম ছাত্ৰ সন্থাৰ এজন কৰ্মী হিচাপে থাকিবলৈ পাই মই মানে বহুত সুখী সদৌ অসম ছাত্ৰ সন্থাই যি পৰ্যায়লৈকে মই সেৱা আগবঢ়ালোঁ আৰু দুলীয়াজানৰ প্ৰতিনিধি সভাই মোৰ ওপৰত যি দায়িত্বই ন্যস্ত কৰিব সেই দায়িত্বই মই নিষ্ঠা আৰু সততাৰে সদায় পালন কৰি যাবলৈ চেষ্টা কৰিম ব্ৰেকিং নিউজ কৰোনাক লৈ বিমান যাত্ৰীৰ বাবে এটি নতুন নিৰ্দেশনা বৰ্জাৰ বিমান বন্দৰতে হ'ব এতিয়াৰ পৰা কৰোনাৰ পৰীক্ষা অহা সপ্তাহৰ পৰা বিমান বন্দৰতে হ'ব যাত্ৰীৰ কৰোনা পৰীক্ষা সৰু সজাইত আৰু নহয় বিমান যাত্ৰীৰ কৰোনা পৰীক্ষা অসম বা উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত যাত্ৰা কৰা বিমান যাত্ৰীৰ কৰোনা পৰীক্ষা বাধ্যতামূলক নহয়
কৰোনা ভাইৰাছক লৈ বিমান যাত্ৰীৰ বাবে এই নতুন নিৰ্দেশনা জাৰি কৰা হৈছে। বৰঝাৰ বিমান বন্দৰতে হ'ব কৰোনা পৰীক্ষা। অহা সপ্তাহৰ পৰা বিমান বন্দৰতে হ'ব যাত্ৰীৰ কোভিড টেষ্ট। সৰুসজাইত এতিয়াৰে পৰা নহয় বিমান যাত্ৰীৰ কোভিড-19 পৰীক্ষা। অসম বা উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত যাত্ৰা কৰা বিমান যাত্ৰীৰ কৰোনা পৰীক্ষা বাধ্যতামূলক নহয়। খবৰৰ ধাৰা অব্যাহত থাকিব। চিটি 18ত সময় এটি বাণিজ্যিক বিৰতিৰ। নিৰ্বাচনী সভাত হিমন্তক ঘেৰি ধৰিলে জাক জাক যুৱতীয়ে। মন্ত্ৰী হিমন্ত বিশ্বৰ সৈতে সেলফি তুলি কোন কোন যুৱতীয়ে ক'লে মনৰ কথা। হিমন্তৰ সৈতে যুৱতীৰ সেলফি তুলি হিমন্তৰ কানে কানে যুৱতীৰ অনুনয়। এয়া চিৰাঙৰ নিৰ্বাচনী সভাৰ দৃশ্য। ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ সৈতে মঞ্চত উপবিষ্ট হিমন্ত বিশ্ব শৰ্মা। ৰঞ্জিত দাসক উপেক্ষা কৰি মঞ্চতে হিমন্ত বিশ্বক বেৰি ধৰিলে জাকে জাকে যুৱতীয়ে। এজনীৰ পাছত আনজনীয়ে সেলফি তুলি হিমন্তৰ কানে কানে ক'লে মনৰ কথা। যি কথা হিমন্ত বিশ্বই উল্লেখ কৰিলে নিজৰ ভাষণত। এইমাত্ৰ ছোৱালীবিলাকে মোৰ লগত সেলফি উঠিলে ক'লে হায়াৰ ছেকেণ্ডাৰীটো এবাৰ অলপ ইজি কৰি দিব লকডাউনৰ কাৰণে, হয় নহয়? ঠিক আছে। এইমাত্ৰ ছোৱালীবিলাকে মোৰ লগত সেলফি উঠিলে ক'লে হায়াৰ ছেকেণ্ডাৰীটো এবাৰ অলপ ইজি কৰি দিব লকডাউনৰ কাৰণে, হয় নহয়? সহজ কৰিব লাগে উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ প্ৰশ্ন কাকত। বিটিচি অঞ্চলৰ যুৱতীসকলৰ অনুৰোধ বিবেচনা কৰি চাব বুলি কথা দিলে হিমন্ত বিশ্ব শৰ্মাই। সেইটো এটা পইণ্ট আছে যে লকডাউনত পঢ়া শুনা হোৱা নাই, সেইকাৰণে পৰীক্ষাটো দিব ল'ৰা ছোৱালীয়ে অলপ ভয় খাইছে, অলপ চিলেবাছ কম ভাল কৰি হ'লে ভাল পাব। কৰোনাৰ বাবে মাৰ্চৰ পৰা বন্ধ হৈ আছে স্কুল কলেজ। ব্যাঘাত জন্মিছে পঢ়া শুনাত। অনলাইন পাঠ্যক্ৰমেও চুব পৰা নাই গ্ৰাম্যাঞ্চলৰ বহু ছাত্ৰ ছাত্ৰী। এনে অৱস্থাত হিমন্ত বিশ্বৰ আশ্বাসে নিশ্চিতভাৱে সকাহ দিব ৰাজ্যৰ প্ৰতিগৰাকী মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ্থী। বঙাইগাঁৱৰ পৰা উপানন্দ শৰ্মা, নিউজ 18 অসম নৰ্থ ইষ্ট। মন্ত্ৰী হিমন্ত আৰু হাগ্ৰামাৰ বিৰুদ্ধে দুৰ্নীতিৰ গোচৰ ৰুজু কৰাৰ দাবী তুলিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। দুৰ্নীতিক লৈ বাকযুদ্ধ চলিছিল হিমন্ত আৰু হাগ্ৰামাৰ মাজত। সংবিধানৰ শপত লৈ মন্ত্ৰী হিমন্তই নিৰ্বাচনী প্ৰচাৰৰ সময়ত সংবিধানক অৱমাননা কৰাৰ অভিযোগ উত্থাপন কৰি গোচৰ ৰুজু কৰিবলৈ দাবী জনাইছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। এনেকুৱা ধৰণে তেওঁ মানে প্ৰচাৰ চলাই আছে, কিন্তু তেখেতে এজন শিক্ষিত মানুহ হৈ, এখন সংবিধানৰ শপত লোৱা মানুহ হৈ যিবিলাক কথা কৈছে, মই নাজানিছিলোঁ চিফ কোন হয়, কেনেকৈ টকা লুণ্ঠন কৰি আছে, এইবিলাক একেবাৰে মানে তেখেতৰ ওপৰত অসম চৰকাৰৰ যদিহে সঁচাকৈয়ে সাংবিধানিকভাৱে চলা যিকোনো বিভাগ আছে, দুৰ্নীতিৰ বিৰুদ্ধে ব্যৱস্থা লোৱা বিভাগ, সেই বিভাগটোৱে দুইজনৰ ওপৰত গোচৰ ৰুজু কৰিব লাগে। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ মন্ত্ৰীসভাৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে আমি দিয়া পইচাটো হাগ্ৰামা মহিলাই খাই আছে। হাগ্ৰামা মহিলাই কৈ আছে মোৰ ইয়াত 40% আহে, 60% হিমন্ত বিশ্বই খাই আছে। চৰকাৰী পইচা কাৰো ব্যক্তিগত নহয়। সেই গতিকে দুইজনৰ ওপৰত চৰকাৰে নিজাববীয়া গোচৰ ৰুজু কৰিব লাগে দুৰ্নীতিৰ বিৰুদ্ধে। বিটিচিত বিজেপিৰ ৰাজনীতি কটাক্ষ কংগ্ৰেছৰ। বিজেপিয়ে সাপ হৈ খুটি বেজ হৈ জোৰাৰ অভিযোগ। হাগ্ৰামাক 4.5 বছৰে বিজেপিয়ে চিনি পোৱা নাছিল বুলি প্ৰশ্ন। প্ৰমোদ বড়োকো বিজেপিয়ে বিশ্বাসঘাতকতা কৰিব বুলি মন্তব্য কৰিছে কংগ্ৰেছ নেতা দুৰ্গা দাস বড়োৱে। ইমান দিনে বিটিচিক শোষণ শাসন নিষ্পেষণ কৰা দলটো হাগ্ৰামতকৈও তাৰমানে হাগ্ৰামক সাৰ পানী যোগোৱা মানটো হিমন্ত বিশ্ব আৰু সৰ্বানন্দ সোণোৱালহে আছিল। আজিহে বুজিলোঁ তেওঁলোকে নিজে নিজে কোৱাৰ পিছত, আগতে বুজা নাছিলোঁ। এতিয়া আমি কংগ্ৰেছ, AIDF আৰু বিৰোধী ৰাজনৈতিক দল বিজেপিক যোনে বিৰোধিতা কৰে তেওঁলোকৰ লক্ষ্য হোৱা উচিত যে তেওঁলোকে সাপ হৈ খুটি বেজ হৈ জাৰা যিটো ৰাজনীতি হিমন্ত বিশ্ব সৰ্বানন্দ সোণোৱালে বিটিচিত আৰম্ভ কৰিছে, হুঁচিয়াৰ। প্ৰমোদ বড়ো ডাঙৰীয়া 4.5 বছৰত
হাগ্ৰামাক খুটি দিলে বিজেপিয়ে। আপুনি 4.5 বছৰ নালাগে, ক্ষমতাত নাইয়ে আপুনি, 15 মিনিট নালাগে আপোনাক খুটি দিবলৈ এওঁলোকে। অতি হুঁচিয়াৰ, বিশ্বাস নকৰিব ভাৰতীয় জনতা পাৰ্টি। কাৰ্বি, তিৱা, ৰাভা সকলোকে শেষ কৰি দিছে ইতিমধ্যে, চব গেৰুৱা কৰিলে তেওঁলোকে ইতিমধ্যে। হাগ্ৰামা গেৰুৱা হ'বলৈ বাধ্য নহ'ল। এতিয়া বি টিম হিচাপে প্ৰমোদ বড়োক লৈ তেওঁলোকে সেই কামটো কৰিব বিচাৰিছে নেকি? চিৰাঙৰ নিৰ্বাচনী সভাত হাগ্ৰামাক হুংকাৰ হিমন্ত বিশ্বৰ। হাগ্ৰামাৰ পৰা বিচাৰিলে প্ৰতি বছৰে কেন্দ্ৰ ৰাজ্যই অনুমোদন হিচাপে দিয়া 1000 কোটি টকাৰ হিচাপ। হাগ্ৰামাৰ লগতে চন্দন ব্ৰহ্মকো টাৰ্গেট মন্ত্ৰী হিমন্তৰ। BTC দখল কৰিবলৈ উঠি পৰি লগা হিমন্তই পুনৰবাৰ আক্ৰমণৰ লক্ষ্য কৰি ল'লে হাগ্ৰামা মহিলাৰীক। এইবাৰ সাৰি নগ'ল মন্ত্ৰী চন্দন ব্ৰহ্ম। BTCত চন্দনে মদ যোৱাৰ ঘাটি পতাৰো অভিযোগ মন্ত্ৰী হিমন্তৰ। চিৰাঙত হিমন্তৰ ৰণহুংকাৰ। হাগ্ৰামাৰ ঘৰৰ সম্পত্তি নহয় BTC। হাগ্ৰামা মহিলাৰীয়ে কয় যে হিমন্ত বিশ্ব শৰ্মা ৰঞ্জিত দাসক BTCত সোমাব দিব নালাগে। কিন্তু বাবাৰ BTC নেকি? বাবাৰ BTC নেকি? এই BTC ভাৰতৰ, এই BTC অসমৰ, আৰু এই BTC বাকী ৰাইজৰ। এইটো হাগ্ৰামা মহিলাৰীৰ ঘৰৰ সম্পত্তি নহয়। প্ৰতি বছৰে BTCত 1000 কোটি টকাৰ দুৰ্নীতিৰ অভিযোগ হিমন্তৰ। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে দিয়া আঁচনিৰ ধনো গিলিছে হাগ্ৰামাই। 1000 কোটি টকাতকৈও বেছি টকা প্ৰত্যেক বছৰে BTCলৈকে আহে। ৰাস্তাও অসম চৰকাৰে বনায়, বৃদ্ধ পেঞ্চনো অসম চৰকাৰে দিয়ে, প্ৰধানমন্ত্ৰী জনধন আঁচনিও দিল্লীৰ পৰা আহে, ঘৰো দিল্লীৰ পৰা আহে। এই BPFৰ হাতত যে টকা আহে, সেই টকাটোৰ ব্যৱহাৰ ক'ত হয়? সেই টকাটো কাৰ পেটত যায়? আজি ৰাইজক তাৰ জবাব লাগিব, আৰু BTCৰ ইলেকশ্যনত ৰাইজে এইবাৰ তাৰ জবাব বিচাৰিব। হাজাৰ হাজাৰ কোটি টকা আবণ্টন দিয়াৰ পাছতো কাম হোৱা নাই BTC। ৰাস্তা নাই, উন্নয়ন নাই, আনকি হাগ্ৰামাৰ মানুহক ঘোষ নিদিলে বৃদ্ধ পেঞ্চনৰ টকাকেইটাও নাপায় হিতাধিকাৰীয়ে। BTCখন আমি VCDC খাবৰ কাৰণে বনাইছিলো নেকি? এতিয়া মোক ৰাইজে কৈ আছে বোলে ছাৰ আপুনি ঘৰৰ কথা কৈছে, ইয়াততো বোলে বৃদ্ধ পেঞ্চন পাবৰ কাৰণেও টকা দিব লাগে। হয় নেকি কথাটো? এইটো কেনেকুৱা ধৰণৰ চৰকাৰ চলিছে? যদি বৃদ্ধ পেঞ্চন পাবৰ কাৰণে টকা দিব লাগে, বিধৱা পেঞ্চন পাবৰ কাৰণে টকা দিব লাগে, তাতকৈ আৰু লাজৰ কথা কি থাকিব পাৰে? আপোনালোকে নিজে চিন্তা কৰক। 22 তাৰিখে BTCলৈ আবণ্টন দিয়া প্ৰতিটো টকাৰ হিচাপ দিব হিমন্তই। 1971 চনৰ আজিৰ দিনটোতে জন্ম হৈছিল এটা নিভাঁজ অসমীয়া সুৰৰ, আৰু যি সুৰে বিগত 28 বছৰে জীপাল কৰি ৰাখিছে অসমবাসীৰ হৃদয়। এই হয় অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ উপজাত দিন। আজি 48 বছৰীয়া হ'ল জনপ্ৰিয় শিল্পীগৰাকী, আৰু শিল্পীগৰাকীৰ উপজাত দিন উপলক্ষে মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হয়। তেখেতৰ সন্দৰ্ভত অনুৰাগীসকলে অনুভৱ কৰা কথাবিলাক আমাৰ ইয়াত সন্নিৱিষ্ট হৈ আছে। সেইখিনি তেখেতে ব্যস্ততাৰ মাজতো অকণমান চকু ফুৰাই চাব, আৰু অসমৰ সাংস্কৃতিক জগতখন আৰু বেছি উজ্জ্বল কৰি তোলাত তেখেতে আগবাঢ়ি যাব, অসমীয়া জাতিক অৰিহণা যোগাব। এইখিনি কৈয়ে আজিৰ সভাৰ শেষলৈ আগবাঢ়িছোঁ। আমি গৰিমা বৌক আমাৰ যিটো ডিজিটেল আমাৰ আজি ৱেবছাইট www.alappatrika.com, তাৰ যোগে সকলোৱে উপলব্ধ হ'ব সেই আমাৰ যিখন মেগাজিন, সেই সম্পূৰ্ণখন আপোনালোকে আৰু সকলোকে শ্বেয়াৰ কৰিব, আৰু আমাৰ বৌক সেই অনলাইন যিখন আমাৰ আলাপ পত্ৰিকা সেইখন উন্মোচন কৰিবলৈ অনুৰোধ জনাইছোঁ। মোৰ কবিতাটোত আৱহ সংগীতত সহযোগিতা কৰাৰ কাৰণে মনদীপক আন্তৰিক ধন্যবাদ জনাইছোঁ, আৰু চিত্ৰাংকন কৰিছে মোৰ প্ৰিয় বন্ধু নৱপ্ৰতীম দাসে, তাকো আন্তৰিক ধন্যবাদ জনাইছোঁ। মাধ্যমত সেইটো ৱেবছাইটত এৰি দিবৰ কাৰণে আলাপ পত্ৰিকাৰ ৱেব পৰ্টেলটো ইনগ্ৰেট কৰাৰ কাৰণে গৰিমাক অনুৰোধ জনাইছোঁ।
আৰু জুবিন গাৰ্গৰ আজি ৪৮ সংখ্যক উপজাত দিন উপলক্ষে বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে বিশেষ গ্ৰন্থ উন্মোচন কৰা হৈছে আৰু বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ তেওঁৰ পত্নী এই মুহূৰ্তত আগবঢ়াইছো আমি পোনপটীয়া সম্প্ৰচাৰ IPL শেষ কৰি ডুবাইৰ পৰা গুৱাহাটীত উপস্থিত হ'ল ৰাজস্থান ৰয়েলছৰ অলৰাউণ্ডাৰ ৰিয়ান পৰাগ গুৱাহাটীত উপস্থিত হোৱাৰ পাছতে নিউজ 18ক ৰিয়ানে ক'লে বিশ্ব ক্ৰিকেটৰ ৰথী মহাৰথীৰ লগত খেলাৰ অভিজ্ঞতাৰ কথা আজৰি সময়ত কোন কোন তাৰকাক বিহু নাচ শিকাইছিল তাকো জনালে ৰিয়ানে সামৰণি পৰিল ত্ৰয়োদশ বৰ্ষৰ IPL শেষ কৰি গুৱাহাটীত উপস্থিত ৰাজস্থান ৰয়েলছৰ হৈ খেলা অসমৰ অলৰাউণ্ডাৰ ৰিয়ান পৰাগ কোভিড প্ৰটকলৰ মাজৰ IPLৰ অভিজ্ঞতা আছিল সুকীয়া দৰ্শক নাথাকিলেও টেলিভিছনত শুনাৰ দৰে ষ্টেডিয়ামত আছিল ক্ৰাউড এম্বিয়েন্স 4-6 বা 0 মাৰিলে কি সাউণ্ড হৈছিল শুনক ৰিয়ানৰ মুখৰ পৰাই বিচিচিআই ক্ৰেডিট দিব লাগিব যে ইমান পেণ্ডেমিকৰ মাজতো এই টুৰ্ণামেণ্টখন পাতিলে আৰু সেই ফিলিংটো আমাক দিব চেষ্টা কৰিছে স্পিকাৰত ক্ৰাউডৰ আৱাজ লৈ যেতিয়া আমি 4 মাৰো বা ছিংগল লওঁ সেই ক্ৰাউডে চিয়াৰ কৰে যদি এটা বল মিছ হয় বুলি চিঞৰিব মানে স্পিকাৰৰ পৰা তেহঁতি বহুত ভাল চেষ্টা কৰিছে কিন্তু সেই ক্ৰাউডৰ ফিলিংটো নাই কিন্তু বঢ়িয়া এক্সপিৰিয়েঞ্চ হৈছে IPLৰ সফল আয়োজনৰ বাবে বিচিচিআইক ভূয়সী প্ৰশংসা ৰিয়ান পৰাগৰ ৰয়েল চেলেঞ্জ বাংগালোৰ দলৰ অধিনায়ক টিম ইণ্ডিয়াৰ কেপ্টেইন বিৰাট কোহলীয়ে বেটিং টিপছ দিছিল ৰিয়ান পৰাগক টিম টুৰ্ণামেণ্ট শেষ হোৱাৰ পিছত আমাৰ এণ্ড্ৰু মেকডনাল্ড যোন কোচ আছিলে বা ষ্টিভ স্মিথ যোন আছিলে ইহঁতে বহুত ভালকৈ কৈছে যে কষ্ট কৰি থাক বহুত ভাল ফিউচাৰ আছে বা বহুত ভাল খেলি আছ তই খালি অলপ বিল্ড কৰিব লাগিব অলপ কনচিষ্টেঞ্চি আনিব লাগিব কিন্তু যিখিনি মানে ফিল্ডিঙত যিখিনি এফৰ্ট দি আছিলোঁ বা নেট প্ৰেক্টিছত বা ফিল্ডিং ছেশ্যনত যিখিনি এফৰ্ট দি আছিলোঁ সিহঁতে বহুতে ভাল পাইছে আৰু কৈছে যে কিপ আপ দিছ এণ্ড নেক্সট ইয়াৰ আৰু যেন ভাল হ'বতো ডুবাই চাৰ্জা আৰু আবুধাবিৰ খেলপথাৰৰ অনুশীলনৰ পিছত আজৰি সময়ত সতীৰ্থৰ সৈতে ধেমালি কৰিছিল ৰিয়ানে বিহু মাৰিবলৈ শিকাইছিল জোফ্ৰা আৰ্চাৰ ৰাহুল তেওতিয়া আৰু বেন ষ্টকক বিহু বহুতে নাজানে মই ক্লাছ 7-8লৈকে মানে মই ভালকৈ নাচিছিলোঁ মানে ভালকৈ ডান্স কৰিছিলোঁ যেতিয়া ডন বস্কোত আছিলোঁ মই তেতিয়া ডন বস্কো হৈ মানে ইভেণ্ট হওক মানে বহুত ইভেণ্ট কৰিছোঁ তাতে বিহু ইভেণ্টো মই কৰিছোঁ সেই তাতে অলপ বিহু মনত আছিলে কাৰণে বিহুখিনি অলপ কৰি দিলোঁ ৰাজস্থানৰ 2-3টা মানে শিকিছে জফ্ৰা আৰ্চাৰ আৰু তেওতিয়াটো কেমেৰাৰ আগতে কৰিছে আৰু বাকী আমাৰ যেতিয়া মানে সৰু সুৰা পাৰ্টি চাৰ্টি হয় তেতিয়া বেন ষ্টকছতে আমাৰ কোচতে ইহঁতি চবেই বিহু নাচিছে আৰু দুদিনৰ জিৰণি লোৱাৰ পাছত ৰিয়ান পৰাগে আগন্তুক ৰঞ্জী ট্ৰফিৰ বাবে অনুশীলন চলাব ৰিয়ানৰ লক্ষ্য হ'ল টিম ইণ্ডিয়াৰ ছিনিয়ৰ দলত স্থান লাভ কেমেৰা পাৰ্চন অঞ্জন ডেকাৰ সৈতে বিপুল বৰ্মনৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰু চিটি 18ৰ পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে সময় হ'ল আন এটি বাণিজ্যিক বিৰতিৰ